প্ৰভু, শাওণ মাহ আহি গ'ল। পৃথিৱীৰ লাখ লাখ ভক্তই আপোনাক পাবলৈ উপবাস ৰাখে, বেলপাত আগবঢ়ায়, গাখীৰ অভিষেক কৰে। তেওঁলোকৰ ভক্তি দেখি মোৰ মন ভৰি যায়। পাৰ্বতী, কেৱল ফুল বেলপাত বা গাখীৰ অভিষেক কৰিলে মোক পোৱা নাযায়। যি ভক্তই নিষ্ঠা, দয়া আৰু সত্য হৃদয়েৰে পূজা কৰিব, মই তেওঁৰ কাষলৈ যাওঁ। প্ৰভু, আপোনাৰ এই কথাই মোক প্ৰতিবাৰ আপোনাৰ প্ৰেমত পেলায়। আপোনাৰ দয়া আৰু সকলোকে সন্মান দৃষ্টিৰে চোৱা গুণেই আপোনাক মহাদেৱ কৰি তুলিছে। পাৰ্বতী, মোৰ শক্তি তুমিয়েই। তোমাৰ প্ৰেম আৰু বিশ্বাস নহলে মই সম্পূৰ্ণ নহওঁ। যুগে যুগে আমাৰ প্ৰেমে মানুহক শিকাব যে সত্য প্ৰেমত অহংকাৰ নাথাকে, থাকে কেৱল বিশ্বাস। কিন্তু প্ৰভু, এতিয়াও পৃথিৱীত সত্য প্ৰেম আৰু সত্য ভক্তি আছেনে? আছে পাৰ্বতী, সকলোৰে ভক্তি মুখেৰে নহয়, কৰ্মৰে পৰীক্ষা হয়। তেন্তে আহক প্ৰভু, আমি নিজে এজন ভক্তৰ পৰীক্ষা লওঁ। বল না পাৰ্বতী, আমি পৃথিৱীলৈ যাওঁ। বলক প্ৰভু। আৰু শুনা পাৰ্বতী, শাওণ মাহ কেৱল উপবাসৰ মাহ নহয়, ই দয়া, বিশ্বাস আৰু ত্যাগৰ মাহ। সেয়ে মহাদেৱ, আপোনাক অৰ্পণ কৰিবলৈ আমাৰ ওচৰত ধন সম্পত্তি নাই। গৌৰী, দুখ নকৰিবা। মহাদেৱে কেতিয়াও ধন নাচায়, তেওঁ কেৱল ভক্তৰ মনটো চায়। এই বৰষুণত আকৌ কোন আহিল? হৰ 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 মহাদেৱ। প্ৰভু, চাওকচোন, সকলো ফালে কেৱল হৰ হৰ মহাদেৱ ধ্বনি। শাওণ মাহত আপোনাৰ ভক্তসকলে কিমান ভক্তিৰে আপোনাক আৰাধনা কৰিছে। হয় দেৱী, কিন্তু কেৱল মোৰ নাম ললে সঁচা ভক্ত হৈ নাযায়। সঁচা ভক্তিৰ পৰিচয় হৃদয়ত থাকে। প্ৰভু, আপোনাক কিমান মানুহে পূজা কৰিছে, আপুনি নিশ্চয় বহু সুখী। দেৱী, পূজা অমূল্য, কিন্তু যেতিয়া পূজাৰ লগত দয়া, নম্ৰতা আৰু নিস্বাৰ্থ থাকে, তেতিয়াহে সেই পূজাই মোৰ হৃদয় স্পৰ্শ কৰে। প্ৰভু, এই জগটো কিমান শান্ত আৰু আন্তৰিক। মোৰ মনটোৱে সেইখিনি থকা ঘৰটোলৈহে টানিলৈ গৈ আছে। বলকচোন যাওঁ। বলা দেৱী। দেৱী, য'ত সঁচা ভক্তি থাকে, মোৰ মনটো তালৈকে টানি লৈ যায়। বলা, আজি ভক্তসকলৰ পৰীক্ষা লওঁ। প্ৰভু, এইটো ঘৰৰ পৰা আপোনালৈ যিটো জপ আহি আছে, সেইটো জপ শুনি মোৰ এতিয়া আশীৰ্বাদ দিওঁ যেন লাগিছে। অলপ ৰবা দেৱী, ভক্তিৰ গভীৰতা পিছতে প্ৰকাশ পায়। আজি আমি তেওঁলোকৰ ধৈৰ্য, দয়া আৰু অতিথি সেৱা চাম। মই নিশ্চিত তেওঁলোক আপোনাৰ পৰীক্ষাত নিশ্চয় সফল হ'ব। তেন্তে আহা, দুৱাৰলৈ যাওঁ। বলক প্ৰভু, মোৰ মনে কৈছে এই ঘৰখনত বাস কৰা মানুহ দুজন বৰ পবিত্ৰ। হৰ হৰ মহাদেৱ। মা, বহুত দূৰৰ পৰা আহিছো, অকমান আশ্ৰয় পাম নেকি? কিয় নাপাব, আহক ভিতৰলে। আমাৰ সৰু ঘৰ, কিন্তু আমাৰ মনটো সৰু নহয়। মা, তোমালোক নিজেই ইমান কষ্টত আছা, আমাক কিয় ইমান আদৰ কৰিছা? অতিথি মানে ভগৱান। আপোনালোক আহিছে, এয়াই আমাৰ বাবে সৌভাগ্য। ককা আইতা, খাবলৈ একো বিশেষ নাই, সামান্যখিনি আছে, ক্ষমা কৰিব। যি আহাৰ প্ৰেমেৰে আগবঢ়োৱা হয়, সেয়াই সোৱাদযুক্ত আহাৰ। মা, আমি যদি গোটেইখিনি আহাৰ খাই দিওঁ, তোমালোকে কি খাবা? আজিৰ দিনটো উপবাসে কটাম। কিন্তু অতিথিক খালী পেটে ঘূৰাই নপঠাও। চোৱা দেৱী, এয়াই সঁচা ভক্তি। ধন নাই, কিন্তু হৃদয়খন ভগৱানতকৈ ডাঙৰ। ককা আইতা, আহাৰ ভাল লাগিলে নে? মা, বহু বছৰৰ পিছত এনেকুৱা তৃপ্তিৰে এসাঁজ খালো। তুমি যিদৰে আদৰ আৰু সন্মানেৰে খুৱালা, সেয়া আমি কেতিয়াও পাহৰিব নোৱাৰো। আপোনালোকক সুখেৰে খুৱাব পাই আমিও সুখী। বাবা হৰি, এটা কথা সুধোনে? সোধক ককা। তোমালোকৰ ঘৰখন সৰু, ধন সম্পত্তি নাই, কেতিয়াবা ভগৱানৰ ওপৰত অভিমান নকৰানে? নাই ককা, মহাদেৱে যি দিছে সেয়া আমাৰ ভালৰ বাবে দিছে। আজি দুখ থাকিলেও কাইলৈ সুখ আহিবই, কিন্তু বিশ্বাস কেতিয়াও হেৰুৱাব নালাগে। আৰু যদি জীৱনত কেতিয়াও ধনী হ'ব নোৱাৰা, তেতিয়া ধনী হোৱাতকৈ ভগৱানৰ কৃপা থকাতে যথেষ্ট। তেওঁৰ আশীৰ্বাদে আমাৰ ডাঙৰ সম্পদ। দেৱী, এই দম্পতীহাল সঁচাকৈয়ে পবিত্ৰ। সময় আহিল তেওঁলোকৰ ভক্তৰ ফল দিয়া। মহাদেৱ, মা পাৰ্বতী। হে মহাদেৱ, আপোনালোকক চিনিবই নোৱাৰিলো। যদি কোনোবাখিনিত ভুল কৰিলো, ক্ষমা কৰি দিব। যি হৃদয়ত সঁচা ভক্তি থাকে, তাত ক্ষমাৰ প্ৰয়োজন নাই। তোমালোকে আমাক বৃদ্ধ বুলি ভাবি সেৱা কৰা নাছিলা, তোমালোকে আমাক অতিথি বুলি সন্মান কৰিছিলা। সেই নিস্বাৰ্থ মৰমে আমাক সুখী কৰি তুলিলে। তোমালোকৰ ঘৰত ধন কম, কিন্তু বিশ্বাস অসীম। নিজৰ ভোক পাহৰি অতিথিক খুৱাইছা, নিজৰ আৰাম এৰি আনক সুখ দিছা। এয়াই প্ৰকৃত পূজা। প্ৰভু, আমি একো বিশেষ কৰা নাইকিয়া, অতিথি সেৱা কৰাটো আমাৰ কৰ্তব্য। এই নম্ৰতাই তোমালোকক মহান কৰিছে। বহুতে মন্দিৰত পূজা কৰে, কিন্তু সকলোৰে হৃদয়ত দয়া নাথাকে। তোমালোকে দয়া, প্ৰেম আৰু ভক্তি তিনিওটা একেলগে দেখাইছা। হৰগৌৰী, তোমালোকৰ জীৱনত যিমানে কষ্ট নহওক, মই সদায় তোমালোকৰ লগত আছো। আজি এই পবিত্ৰ শাওণ মাহত তোমালোকৰ ঘৰলৈ আহি মই সুখী হৈছো। হৰগৌৰী, মোৰ আশীৰ্বাদে তোমালোকৰ সকলো জীৱনৰ বাধা লাহে লাহে আঁতৰি যাব। তোমালোকৰ ঘৰত অন্নৰ অভাৱ কেতিয়াও নহব, আৰু যেতিয়ালৈকে সঁচা ভক্তি ৰাখিবা, মোৰ কৃপা সদায় থাকিব। প্ৰভু, আপোনাৰ আশীৰ্বাদে তেওঁলোকৰ জীৱন ভৰাই তুলিব। কিন্তু মোৰো এটা বৰ আছে। হৰগৌৰী, মই তোমালোকক এটা বৰ দিছো। যেতিয়ালৈকে তোমাৰ হৃদয়ত দয়া, ভক্তি আৰু সত্য থাকিব, তেতিয়ালৈকে তোমাৰ ঘৰলৈ সুখ, শান্তি আৰু লক্ষ্মী নিজে নিজে আহিব। হে মহাদেৱ, হে মা পাৰ্বতী,
আপোনালোকৰ আশীৰ্বাদে আমাৰ জীৱনত আটাইতকৈ ডাঙৰ সম্পদ। আমাক আৰু একো নালাগে, আমি কেৱল এইটোৱে বিচাৰো জীৱনৰ শেষ দিনলৈকে যেন আপোনালোকৰ কৃপা আমাৰ ওপৰত সদায় থাকে। তোমালোকৰ অন্তৰত সঁচা ভক্তি যেতিয়ালৈকে আছে তেতিয়ালৈকে আমি আছো। দেৱী, আমাৰ কাম সম্পূৰ্ণ হ'ল, এতিয়া কৈলাশলৈ উভতি যোৱাৰ সময় আহিল। হয় প্ৰভু, কিন্তু এই সৰগৰীৰ ভক্তি মই কেতিয়াও পাহৰিব নোৱাৰো। ইহঁত দুজনৰ দৰে সৰল হৃদয় খুব কমেই দেখা যায়। যি ভক্তি নিস্বাৰ্থভাৱে আনক মৰম কৰে, অতিথিক সন্মান কৰে আৰু সত্যৰ পথত চলে, মই সদায় তেওঁলোকৰ লগত থাকো। হে মহাদেৱ, হে মা পাৰ্বতী, আপোনাৰ বাৰু কেতিয়া আহিব? আমাক চকুৰে বিচাৰিব নালাগে, আমাক সঁচা হৃদয়ৰে স্মৰণ কৰিবা। আমি তোমালোকৰ কাষতে থাকিম। যেতিয়ালৈকে এই পৃথিৱীত দয়া, সত্য আৰু ভক্তি জীয়াই থাকিব, তেতিয়ালৈকে আমাৰ আশীৰ্বাদ জীয়াই থাকিব। হৰ হৰ মহাদেৱ। হৰি, এয়া সপোন আছিল নে দিঠক আছিল? বাবা মহাদেৱ আৰু মা পাৰ্বতী আমাৰ ঘৰলৈ আহিছিল। নহয় গৌৰী, এয়া সপোন নহয়। আমাৰ বাবে আজিৰ দিনটো আটাইতকৈ পবিত্ৰ দিন। হে মহাদেৱ, আজিৰ পৰা আপোনাৰ ওপৰত আমাৰ বিশ্বাস আৰু বাঢ়ি গ'ল। জীৱনত যিমানেই কষ্ট নাহক, কেতিয়াও আপোনাক অভিমান নকৰো। প্ৰভু, আজি সঁচাকৈয়ে বুজিলো, আপুনি যে ধন সম্পত্তি নাচাই, মানুহৰ হৃদয়খনে চাই। আজিৰ পৰা চিৰদিন সত্যৰ পথত চলিম। প্ৰভু, আজি সৰগৰীৰ ভক্তি দেখি মোৰ মনটো ভৰি গ'ল। হয় দেৱী, সঁচা ভক্তি কেতিয়াও ধন সম্পদৰে জুখিব নোৱাৰি। তেওঁলোকৰ হৃদয়ৰ পবিত্ৰতাই মোক সুখী কৰিলে। প্ৰভু, শাওণ মাহ মোৰ বাবে সদায় বিশেষ। এই মাহটো আহিলে মোৰ তপস্যাৰ কথালৈ মনত পৰে। দেৱী, তুমি মোৰ বাবে কৰা ত্যাগ আৰু তপস্যাৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো। প্ৰভু, আপোনাক স্বামী ৰূপে লাভ কৰিবলৈ বহু বছৰ ধৰি কঠোৰ তপস্যা কৰিছিলো। গৰম, বৰষুণ, শীত ভয় কৰা নাছিলো, কেৱল আপোনাৰ নাম জপ কৰিছিলো। তোমাৰ সেই অটল ভক্তি, ধৈৰ্য আৰু নিষ্ঠাই মোৰ হৃদয় জয় কৰিছিল। আৰু যিসকলে সঁচা মনেৰে ভক্তি কৰে, আনক সহায় কৰে, সত্যৰ পথত চলে, তেওঁলোকৰ ওপৰত আমাৰ আশীৰ্বাদ সদায় থাকিব। প্ৰভু, কেতিয়াবা মোৰ মনত ভয় হয়। শাওণ মাহ আহিলে কেৱল আপুনি ভক্তসকলৰ কথাই ভাবি থাকে, তেওঁলোকৰ সুখ, তেওঁলোকৰ দুখ, কিন্তু মোৰ কথা পাহৰি যায়। দেৱী, এইটোৱেনো তোমাৰ অভিমান? হয়, মই আপোনাৰ বাবে ইমান তপস্যা কৰিছিলো। দেৱী, ভক্তসকল মোৰ সন্তান, কিন্তু তুমি মোৰ প্ৰাণ, মোৰ শক্তি। সন্তানৰ যত্ন ললো বুলিয়েনো তোমাক পাহৰি যামনে? তেন্তে মোৰ ওপৰত আপোনাৰ মৰম কম হোৱা নাই? কেতিয়াও সলনি নহয়। পৃথিৱী সলনি হ'ব পাৰে, যুগ সলনি হ'ব পাৰে, কিন্তু তোমাৰ প্ৰতি মৰম কেতিয়াও সলনি নহয়। প্ৰভু, আপোনাৰ এই কথা শুনিলেই মোৰ সকলোবোৰ অভিমান শেষ হৈ যায়। মনত ৰাখিবা দেৱী, শাওণ মাহ ভক্তসকলৰ বাবে যিমান পবিত্ৰ, কাৰণ এই মাহটোৱে মোক তোমাৰ তপস্যা, তোমাৰ অশেষ প্ৰেম আৰু আমাৰ মিলনৰ কথা মনত পেলাই দিয়ে। মোৰ প্ৰিয় ভক্তসকল, শাওণ মাহ কেৱল উপবাসৰ বা পূজা কৰাৰ মাহ নহয়। এই মাহত মোক যিজনে সঁচা অন্তৰেৰে স্মৰণ কৰে, আনক দুখ নিদিয়ে, সত্যৰ পথত চলে, দুখীয়াক সহায় কৰে, তেওঁৱে মোৰ আটাইতকৈ প্ৰিয় ভক্ত। মই ধন সম্পত্তি নাচাও, মই চাওঁ তোমালোকৰ মন। এটা বেলপাত, অলপ গাখীৰ যদি সঁচা ভক্তিৰে আগবঢ়োৱা হয়, সেয়াই মোৰ বাবে অমূল্য। এই শাওণ মাহত কাকো ঘৃণা নকৰিব আৰু মন নাভাঙিব। মা দেউতাক সন্মান কৰিব, স্বামী স্ত্ৰী ইজনে সিজনক মৰম আৰু বিশ্বাস কৰিবা। য'ত দয়া, ক্ষমা আৰু শক্তি থাকে, তাতেই মোৰ বাস। তোমালোক সকলোৰে জীৱন সুখ, শান্তি আৰু মংগল হওক। ভক্তসকল, শাওণ মাহত কেৱল উপবাস নাৰাখিব, হৃদয়ত মৰম, ক্ষমা আৰু ভক্তি ৰাখিবা। যিয়ে সঁচা ভক্তিৰে মহাদেৱক স্মৰণ কৰে, তেওঁৰ জীৱনত সুখ, শান্তি নিশ্চয় আহে। তোমালোক সকলোৰে ওপৰত আমাৰ আশীৰ্বাদ সদায় থাকিব। হৰ হৰ মহাদেৱ। হেল্ল' এভৰিৱান, প্ৰিয় ভক্তসকল, জীৱনত যিমানেই কষ্ট নহওক, বিশ্বাস আৰু ধৈৰ্য কেতিয়াও এৰি নিদিব। সঁচা মনেৰে মহাদেৱক স্মৰণ কৰিলে তেওঁ নিশ্চয় আপোনালোকৰ হাতত ধৰিব। এটা কথা মনত ৰাখিব, কেৱল মন্দিৰত পূজা কৰিলে ভক্তি সম্পূৰ্ণ নহয়। মানুহক মৰম কৰা, দুখীয়াক সহায় কৰা আৰু সত্যৰ পথত চলাও পূজাৰ সমান। পবিত্ৰ শাওণ মাহৰ আপোনালোক সকলোলৈকে শুভেচ্ছা থাকিল। যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰিয়ে নহ'ব, কাষতে থকা বেল আইকনটো অল কৰি দিব। ধন্যবাদ আপোনালোকে ইমান খেলিলে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে। আপোনালোক সকলোৰে জীৱনত সুখ, শান্তি আৰু মংগল হওক। হৰ হৰ মহাদেৱ। ওম নমঃ শিৱায়।